জখলাবন্ধা আৰক্ষীৰ বৃহৎ সফলতা। জখলাবন্ধা আৰক্ষী অভিজিত গগৈ নেতৃত্বত নগাঁও দুৰ্নীতি নিবাৰক শাখাৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি জখলা বন্ধাচিৰ গান্ধীৱ হোটেলৰ সন্মুখৰ পৰা 20টাকৈ সন্দেহজনক ড্ৰাগছসহ এখন বাহনৰ লগতে নগাঁও কচুৱাৰ আহমদ আলী নামৰ ব্যক্তিজনক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা ড্ৰাগছৰ বজাৰৰ মূল্য প্ৰায় 15 লক্ষাধিক টকা হ'ব। ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা বাহনখনৰ নম্বৰ হৈছে AS01DZ8222। কলিয়াবৰ চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বস্তু আহি আছিলে এইটো আমি ইনফৰমেশ্যন পোৱাৰ পিছত আমাক পুলিচৰ টিম পঠিয়াওঁ আৰু ইণ্টাৰচেপ্ট কৰি পেলাই গাড়ীখন ৰাখোঁ। আৰু আপোনালোকে দেখিছে আমি 20 পেকেট বস্তু পাইছোঁ। অনুমানিক বজাৰ মূল্য ইয়াৰ 15 লাখমান হ'ব। এতিয়ালৈকে আমি এজন কৰায়ত্ব কৰিছোঁ গাড়ীৰ লগত, আৰু বাকী জড়িতখিনি আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ। সময়ত আপোনালোকে গম পাইছে। তেখেতৰ নামটো কি আছিল? এতিয়ালৈকে আমি সোধপোছ কৰাই নাই, জাষ্ট ধৰিছোঁ। হয়, আজি আমি সন্ধিয়া খবৰ পাইছোঁ যে এখন গাড়ী জখলাবন্ধা আৰক্ষীয়ে ধৰিছে, য'ত আপোনাৰ ছাছপেক্টেড হেৰইন আছে বুলি তেওঁলোকে ধৰিছে, আৰু ইয়াতে চাৰ্চ অপাৰেশ্যন চলিলে। আমাকো খবৰ দিলে, আমি আহি উপস্থিত হ'লোহি, আৰু আমি এতিয়া জখলাবন্ধা আৰক্ষীৰ লগত বৰ্তমান আমি তদন্ত কৰি থকা হৈছে। আৰু যিজনক আটক কৰিছিল তেওঁৰ পৰিচয় জানিব পৰা গৈছে নেকি? তেখেতৰ পৰিচয় তেখেতে ব্যক্ত কৰিছে। আমাৰ ইনভেষ্টিগেটিং অফিচাৰ তেখেতৰ হাতত আছে সকলো তথ্য, আৰু আমি প্ৰিলিমিনাৰী ইনফৰমেশ্যন আমি লৈ আছোঁ। গাড়ীখন ক'ৰ পৰা আহি আছে? গাড়ীখন একজেক্টলি ক'ৰ পৰা আহিছে সেই সম্পৰ্কে এতিয়াও জনাব পৰা হোৱা নাই, কিন্তু আপোনাৰ গাড়ীখন নগাঁও দিশে গৈ থকা অৱস্থাত আটক কৰা হৈছে। আমি প্ৰশাসন আৰু আৰক্ষী আমি সকলো সষ্টম হৈ আছোঁ। সকলো সময়তে আমি ৰাইজৰ কাৰণে আছোঁ, ৰাইজৰ সেৱাৰ্থে আমি আছোঁ। আমি যিকোনো এনেকুৱা সমাজৰ কাৰণে ক্ষতিকাৰক যিকোনো কথাতে আমি আগবাঢ়ি যাম, আৰু সকলোৰে সহযোগিতাত আমি সকলোকে আমি সকাহ দিব পাৰিম বুলি আশা কৰিছোঁ। কলিয়াবৰৰ পৰা মনিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।